নমস্কাৰ গাইজ, মোৰ অন্য এটি মিনি ব্লগত আপোনালোকক স্বাগতম। দুদিন হ'ল ভিডিঅ' দিয়া নাই, যথেষ্ট ব্যস্ত আছিলোঁ আৰু লগতে এইকেইদিন বহুত বেছি কষ্ট হৈছিলে। বহুতকেইটা কামো আছিলে, সেই কামখিনি সম্পূৰ্ণ কৰাৰ পিছত আজি আজৰি হৈ ভাবিলোঁ নাই ভিডিঅ' এটা আপলোড কৰি দিওঁ। বাৰু আপোনালোক ভালে আছেনে? মোৰ পিছে ভালেই, গাটো অকণমান বেয়া, যদিও সেইফালে নিজৰ যাৱতীয় কামখিনিতো কৰিব লাগিব। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে মানে মধুৰি এটা খাওঁ বুলি ওলাই গৈছিলোঁ আৰু তাৰপিছত লাই শাক কেইডালমান ছিগিলোঁ আৰু এইফালে আমাৰ চুমনীয়ে পৰা মেৰিগ'ল্ড বিস্কুট খায়। আৰু এনেকুৱা সময়ত মানে এতিয়া আজিৰ পৰা 8 মাহ হ'ব আৰু আপোনালোকে এই সময়খিনিত তেনেকৈ বিস্কুট চিস্কুট দিয়ে নে নাই ক'ব দেই। বেলেগ বিস্কুট দিয়া নহয়, খালি মেৰিগ'ল্ড, আৰু সিও বেয়া পায় বেলেগ খায়। এইফালে আমাৰ বৰ্তা, লগতে আমাৰ সেই আমকলিকেইটাকো আপোনালোকক দেখাই দিওঁ দেই। এটা ৰাতিপুৱা সুন্দৰ পৰিৱেশৰ সৈতে মোৰ দিনটো আৰম্ভ হৈছে আৰু আপোনালোকৰ দিনটো যাতে ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। এয়া আমাৰ মাৰ শাকনিৰ বাৰীৰ ফালে অকণমান আহি পুখুৰীত মানে ঢেৰ শাক পৰি আছিলে, মিছা মাছ আৰু সৰু সৰু মাছবোৰ খাই পেলাই তাকে মই খেদিলোঁ আৰু তাৰপিছত অকণমান পুখুৰীৰ পাৰতে বহিলোঁ আৰু আজিলৈ